সাংসদ গৌৰৱ গগৈ এটা কথা হৈছে বন্ধ কোঠাৰ ভিতৰত তেওঁ আলোচনা কৰাৰ কথা কৈছে। তেওঁ আচলতে সদিচ্ছা দেখা পোৱা গৈছে, কি ক'ব? মিত্ৰতাৰ আলোচনা বাৰু বন্ধ কোঠাৰ ভিতৰতে হ'ব লাগে, আৰু বন্ধ কোঠাৰ ভিতৰত আলোচনা হৈছেও বাৰু কিছু, কিন্তু মিত্ৰতাৰ সদিচ্ছাহে আমি দেখা নাই। মই আৰু তাতকৈ বেছি কথা ক'ব নোখোজোঁ। আপোনালোকৰ কাৰণে মই ভাবোঁ যে বিলম্বিত মিত্ৰতাই বা মিত্ৰতা নকৰিলে বিজেপিক আমি সহায় কৰা হ'ব। বন্ধ কোঠাৰ ভিতৰতেই হওক বা একেবাৰে সাখৰোদ্ধকৰ কোঠাতেই হওক, মানে য'ত আৰু হাৱাও সোমাব নোৱাৰিব, তাতেই আলোচনাটো কৰোঁ বাৰু, ঠিকে আছে, বন্ধ কোঠাৰ ভিতৰতেই হওক। ৰুদ্ধদ্বাৰ বুলি আপোনালোকে যে লিখে, ৰুদ্ধদ্বাৰ মানে য'ত মানে অলপ হাৱাও সোমাব নোৱাৰিব, তেনেকুৱা কোঠাৰ ভিতৰতেই বাৰু আলোচনাটো কৰোঁ। কিন্তু কথাটো হ'ল যে সদিচ্ছাটো সঁচাকৈ আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে কাম কৰিম নে অকল নিজৰ দলৰ সংগঠন গঢ়িবৰ কাৰণে কাম কৰিম? সঁচাকৈ আমি বিজেপিৰ সাম্প্ৰদায়িক আৰু ফেচিষ্ট শক্তিক খেদি দিবৰ কাৰণে কাম কৰিম নে আচলতে আমি নিজে নিজে কোনোবাই মন্ত্ৰী বা কোনোবাই মুখ্যমন্ত্ৰী হ'বৰ কাৰণেহে প্লেন কৰিম? যদি সঁচাকৈ দেশৰ প্ৰতি, জনগণৰ প্ৰতি আৰু জাতিৰ প্ৰতি দায়বদ্ধতা আছে, 2026 চনত বিজেপিক হৰুৱাবৰ কাৰণে আমি সোনকালে আলোচনাত মিলিত হৈ সোনকালে প্লেন কৰি বিৰোধী ঐক্যমঞ্চ তৈয়াৰ কৰি ঐক্যবদ্ধভাৱে বিজেপিক খেদিবৰ কাৰণে আগবাঢ়ি আহিব লাগে। আমি কোনেও কথাৰ ফুলজাৰিৰে, আমি কোনেও ডিপ্ল'মেটিক কথাৰে প্ৰকৃত ইউনিটিৰ প্ৰশ্নটোক অৱহেলা কৰাটো উচিত নহ'ব। মই আকৌ এবাৰ কৈছোঁ যে বিলম্বিত মিত্ৰতাই বিজেপিক আকৌ 2026 চনত অহাত সুবিধা কৰি দিব। গতিকে যদি মিত্ৰতা হয়, সোনকালে মিত্ৰতা হ'ব লাগে। মই বাৰম্বাৰ এটা কথা কৈ আছোঁ যে কাইলৈ ৰাইজৰ দলে যদি আমাৰ দলৰ কেণ্ডিডেটবিলাকক আমি পূৰা টকা খৰচ কৰিবলৈ, ইনভেষ্ট কৰিবৰ কাৰণে, কাম 100% কৰিবৰ কাৰণে যিবিলাক কাম কৰিব লাগে, আপোনালোকে জানে টেকনিকেল কামবিলাক, চববিলাক কামৰ দায়িত্ব দি দিওঁ সমষ্টিয়ে, সেই মানুহবিলাকক পিছত টিকেট নিদিওঁ বুলি কৈ আমি মাত্ৰ কংগ্ৰেছৰ পৰা 2টা 3টা 5টা 10টা 20টা চিট লৈ আমি পিছত তেতিয়াহ'লে মিত্ৰতা কৰিব নোৱাৰিম, কাৰণ মানুহবিলাককতো কাম কৰিবলৈ দি দিম। সেইকাৰণে আমি বিচাৰিছিলোঁ যে জুন মাহৰ ভিতৰতে মিত্ৰতাটোৰ কথাটো এটা ফাইনেল সিদ্ধান্ত হোৱা নাই। বিভিন্ন ধৰণৰ কথাৰ পাকত মানে বস্তুটো মিত্ৰতাটো মানে ঢাকি ৰখা হৈছে। গতিকে সোনকালে মিত্ৰতাটো কৰাটো দৰকাৰী আছিলে। এইটো আমাৰ স্বাৰ্থত নহয়। মই বাৰম্বাৰ কৈ আছোঁ যে ৰাইজৰ দলে কেইজনমান বিধায়ক পাবৰ কাৰণে নহয়, ৰাইজৰ দলে কোনোবা মানুহক নিজৰ মন্ত্ৰী পাতিবৰ কাৰণে নহয়, নিজৰ দলৰ প্ৰকৃত অৰ্থত বিজেপিৰ সাম্প্ৰদায়িক ফেচিষ্ট আৰু জনগণ বিৰোধী চৰকাৰখনক, জাতিদ্ৰোহী এই চৰকাৰখনক খেদিবৰ কাৰণে আমি মিত্ৰতা অচিৰেই কৰা দৰকাৰ। আৰু এই কথাটোৰ মৰ্ম উপলব্ধি নকৰাকৈ কথাৰ কাৰসাজিৰে যদি আমি মিত্ৰতাক পিছুৱাই থাকোঁ, তেতিয়াহ'লে কিন্তু সমগ্ৰ জাতিটোৰ লোকচান হ'ব। আমাৰ ব্যক্তিগত হয়তো কাৰোবাৰ লাভ হৈ যাব, কিন্তু সামগ্ৰিকভাৱে জাতিটোৰ লোকচান হ'ব, দেশৰ লোকচান হ'ব, অসমৰ জনগণৰ লোকচান হ'ব।